This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক NSP স্কলাৰশ্বিপ লাগে নেকি যদি লাগে তেন্তে ভিডিওটো হেকলৈকে চাবা তাৰ আগতে তোমালোকক মই প্ৰুফটো দেখাই লৈছো এটা ক্যান্ডিডেটৰ 20000 কে 40000 টকা হুমাইছে যাক মই এপ্লাই কৰি দিছিলো দোকানত তোমালোকে সেই ভিডিওটো ফাৰ্ষ্টে চাই লোৱা নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ লগত আছে এনেকুৱাজন ক্যান্ডিডেট যিয়ে NSP স্কলাৰশ্বিপৰ 20000 টকা হুমাইছে তোমালোকক লাইভ প্ৰুফটো দেখাই দিছো ফাৰ্ষ্টে মই তোমালোকে দেখিবলৈ পাইছা 20000 টকা হুমাইছে আৰু ইয়াতে তোমালোকক স্কলাৰশ্বিপটো দেখাই দিছো স্কলাৰশ্বিপ OBC ঠিক আছে পেমেন্টটো কেতিয়া হুমাইছে তোমালোকক দেখাই দিছো ক্ৰেডিট ডেট 29/3/2025 তোমালোকক দেখাইছো মোৰ লগত আছে ক্যান্ডিডেটজন তেখেতে কিমান পইচা হুমাইছে কেতিয়া এপ্লাই কৰিছিলে সকলোখিনি ক'ব মই নৱেম্বৰ লাষ্টত মানে লাষ্ট ডেটৰ দুদিন আগত কৰিছিলো তাৰ পাছত 29/3 মানে মাৰ্চৰ 29 তাৰিখ মানে মাৰ্চৰ লাষ্টলে মানে এক্টিভ লাষ্ট আছিলে 31 মাৰ্চলৈকে মানে পইচাটো সোমোৱাৰ লাষ্ট ডেট আছিলে কিন্তু মই 29 তাৰিখে সোমালে 20000 মানে দুবাৰ সোমাইছে 20000 কে দুবাৰ সোমাইছে কিন্তু ইয়াত এটাহে শো কৈছে 20000 কিন্তু হি 40000 আছে 20000 কে মানে ভাগ কে 40000 টকা দিছে 20 কে 40000 টকা দিছে এটা তোমালোকক মই দেখাই দিলো NSP স্কলাৰশ্বিপটো যেন ফেক নহয় তোমালোকক মই লাইভ প্ৰুফ দেখাই দিছো তোমালোকে এতিয়া ভিডিওটো চালাই ভিডিওটো তোমালোকে চাই পেলা গম পালা যে NSP স্কলাৰশ্বিপটো মিছা নহয় এটো হসা কিছুমানক বেছিকে দিয়ে আৰু কিছুমানক কমকে দিয়ে হেতু তোমালোকে কোনটো ক্লাছত আছা তোমালোক এনুৱেল ইনকাম কিমান আৰু তোমালোকে কোন কোৰ্স লৈছা মানে সিলেক্ট কৰিছা হেতু ওপৰত তোমালোকক পেমেন্টটো দিয়ে হোষ্টেলাৰ আৰু যিখিনি ডে স্কলাৰ থাকে হেখিনি কাৰণে স্কলাৰশ্বিপটো বেলেগ হয় আৰু তেওঁলোকে এটা বাজেটত দিয়ে ধৰি লোৱা তোমালোকে যদি হোষ্টেলত থাকা হোষ্টেলৰ ফিজখিনি কাৰণে তেওঁলোকে পইচাটো দিয়ে মানে যিখিনি হোষ্টেলত নাথাকে সেই পইচাটো কমকে দিয়ে মানে তেনেকুৱা ধৰণৰ কথাটো এতিয়া NSP স্কলাৰশ্বিপটো কিহৰ পৰা মানে কোনটো ক্লাছৰ পৰা কোনটো ক্লাছলৈ এপ্লাই কৰিব পাৰিবা হেতু প্ৰথমতে কৈ লৈছো স্কলাৰশ্বিপটো তোমালোকে ক্লাছ 9 ৰ পৰা 9 10 11 12 আৰু ডিগ্ৰী আৰু পোষ্ট গ্ৰেজুৱেট ষ্টুডেন্টছে এপ্লাই কৰিব পাৰিব যদি তোমালোকে এই ভিডিওটো চাই আছা এবাৰ মেট্ৰিক পাছ কৰা বা হায়াৰ সেকেন্ডাৰী পাছ কৰা তোমালোকে এই ভিডিওটো হেকলৈকে চাবা আৰু তোমালোকৰ ভাইটি ভন্টি যদি কোনোবা 9 বা 10 ত পঢ়ি আছে এই ভিডিওটো তেওঁলোকক শেয়াৰ কৰি দিয়া তেওঁলোকও স্কলাৰশ্বিপটো পাব ঠিক আছে এতিয়া আই গল ডকুমেন্টস কি লাগিব ঠিক আছে এতিয়া প্ৰথমতে ডকুমেন্টস কি লাগিব তোমাক কৈছো প্ৰথমতে লাগিব আধাৰ কাৰ্ড তাৰ পাছত দুই নম্বৰতে বেংক পাছবুক নালাগে আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক হৈ থাকিব লাগিব তেতিয়া তোমালোকৰ পেমেন্টটো ডাইৰেক্ট বেংকলৈ গুচি যাব আধাৰ কাৰ্ডটোত বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব তেতিয়া তোমালোকৰ পইচাটো পাব আৰু বহুতে কমেন্ট কৰে যেন বেংক পাছবুক নোহাকে বেংক পাছবুক নোহাকে পইচাটো ক'ত সোমাব কেনেকৈ সোমাব সো আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক হৈ থাকিলে তোমালোকৰ পইচাটো তাতে সোমাই যাব এক্সট্ৰাকে বেংক একাউণ্ট দৰকাৰ নাই তাৰ পাছত ইনকাম সাৰ্টিফিকেটটো লাগিব 2 লাখৰ তলৰ হলে তোমালোকে NSP স্কলাৰশ্বিপটো পাবা ইনকাম সাৰ্টিফিকেটখন বনাইলা তোমালোকৰ যদি নাই তেতিয়া তোমালোকৰ পইচাটো পাবা তাৰ পাছত ডমিসাইল সাৰ্টিফিকেট বা PRC খন লাগিবই তোমালোকক যদি PRC তোমালোকে বনোৱা নাই মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া আছে PRC কেনেকৈ বনাই তোমালোকে গৈ পেলা PRC বনোৱা ভিডিওটো চাই লবা তাৰ পাছত লাগিব কাষ্ট সাৰ্টিফিকেটখন মাষ্ট বি লাগিবই এটা যিখিনি স্কলাৰশ্বিপ আহে স্কিমটো মই হেকত কম অলপ পিছত কৈ আছো স্কিম ধৰিলা তোমালোকৰ স্কিমবিলাক এনেকুৱা থাকে OBC ST SC থাকিব তোমালোকৰ সেই কাষ্টটো চাই পেলাই দিব ন হেতু কাৰণে কাষ্ট সাৰ্টিফিকেটখন লাগিবই তোমালোকে কোনটো কাষ্টৰ হয় তাৰ পাছত লাগিব ৰিসেন্ট পাসপোৰ্ট সাইজ একপি পাসপোৰ্ট সাইজৰ ফটো লাগিব তাৰ পাছত তোমালোকৰ মাৰ্কশিটখন লাগিব প্ৰিভিয়াস ইয়াৰৰ এবাৰ তোমালোকে বলে মেট্ৰিক পাস কৰি 11 ত পঢ়িছা তেন্তে তোমালোকৰ 10 ৰ মাৰ্কশিট আৰু পাস সাৰ্টিফিকেট জাস্ট এক্সাম্পল লাই থৈছো এক্সাম্পল এটাহে দিছো তেনেকুৱা ধৰণৰ লাগিব মাৰ্কশিট আৰু পাস সাৰ্টিফিকেট তাৰ পাছত তোমালোকৰ লাগিব কাৰেন্ট ইয়াৰ এডমিশন ৰিসিপ্টটো লাগিব তাৰ পাছত তোমালোকৰ এটা আইডি লাগিব আধাৰ কাৰ্ডটো লাগিব আৰু বেংক ডিটেইলছখিনি মানে হেতুৱে যেটো আধাৰ কাৰ্ডত বেংক একাউণ্টৰ সৈতে লিংক হৈছে তাতে পইচাটো সোমাব তাৰ পাছত যেতিয়া কিছুমান ক্যাটাগৰী কাৰণে বা কাষ্টৰ কাৰণে এখন সাৰ্টিফিকেট লয় বোনাফাইড সাৰ্টিফিকেট বুলি কয় হে বোনাফাইড সাৰ্টিফিকেটখন লৈ কলেজৰ প্ৰিন্সিপাল ওচৰ যাব লাগিব তেখেতে এখন সহি মাৰি দিব সহিটো মৰাৰ পাছত তোমালোকে সেই কাগজখন আপলোড কৰিব লাগিব ঠিক আছে এতিয়া মই তোমালোকক ধুনিয়াকৈ বুজাই দিলোৱে ডকুমেন্টস কি লাগিব তোমালোকক ধুনিয়াকৈ বুজাই দিলো যদি তোমালোকে বুজি পোৱা নাই তেন্তে ভিডিওটো তোমালোক পিছলৈ দি চাবা ধুনিয়াকৈ চাবা মুঠতে আৰু আধাৰ কাৰ্ড লাগিব ইনকাম সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট PRC তাৰ পাছত আধাৰ কাৰ্ড
বেংক একাউণ্টটো নালাগে, আধাৰ কাৰ্ডটো হৈ যাব। তোমালোকে মন কৰিবা আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক হৈ আছেনে নাই সেইটো তোমালোকে একদম চাবাই ধুনীয়াকৈ, আৰু ফটো কপি লাগিব। আৰু প্ৰচেছখিনি কেনেকুৱা হয় সেইটোৰ ওপৰতো মই ভিডিঅ' বনামেই। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা, সেইবাবে যেতিয়া NSP স্কলাৰশ্বিপ আহিব তেতিয়াই মই ভিডিঅ' আপলোড কৰিম, কেনেকৈ তোমালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিবা A to Z তোমালোকক দেখাম। তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি নোথোৱা তেন্তে তোমালোকে গম নাপাবা ন মই ভিডিঅ' দিলোঁ, সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবাই। আৰু যোনে ইনষ্টাগ্ৰামৰ পৰা আহিছে তেওঁলোকে এটা কমেণ্ট কৰিবা ইনষ্টাগ্ৰামৰ পৰা আহিছোঁ বুলি। ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই তেওঁলোকে যোৱা ইনষ্টাগ্ৰামত ফ'ল' কৰা, তাতো মই ভিডিঅ' আপলোড দিওঁ, শ্বৰ্টছ ভিডিঅ', তাত 30 ছেকেণ্ডমানৰ থাকে, তাতো ইনফৰমেশ্যনবিলাক আগতীয়াকৈ পায়, ইউটিউবত অলপ পিছতে পায় মানে, ঠিক আছে। এতিয়া NSP স্কলাৰশ্বিপ কিমান দিব চোৱা, NSP স্কলাৰশ্বিপ কিমান দিয়ে, 5,000ৰ পৰা ষ্টাৰ্ট হয়, কেতিয়াবা তাতকৈ কমতো দিয়ে। 5,000ৰ পৰা ষ্টাৰ্ট হয়, একেবাৰে তোমালোকক 75,000লৈকে দিয়ে, 80,000লৈকে দিয়ে, 80,000 বেছি। যোনটো বেছিকৈ দিয়ে সেইটো স্কিমটো হৈছে ঈশা অৰুণোদয় স্কিম, ঈশা অৰুণোদয় স্কলাৰশ্বিপ। ঈশা অৰুণোদয় স্কলাৰশ্বিপটো অকল হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই ডিগ্ৰীত এডমিশ্যন ল'লেহে পাব। ঈশা অৰুণোদয় স্কলাৰশ্বিপটো পাবলৈ হ'লে তোমালোকৰ পাৰ্চেণ্টেজ 70 এবভ লাগে, 70 বা 75ৰ এবভ লাগে। মেৰিট লিষ্ট মাৰে, নৰ্থ ইষ্টত 10,000 ষ্টুডেণ্টছকে দিয়ে, তোমালোকক ইয়েৰলি 54,000কে দিব, 54,000কে ইয়েৰলি, 4 বছৰ দিব। ভাবা কিমান বেছি এমাউণ্ট, ঠিক আছে। তাৰ পাছত এতিয়া স্কিমখিনি কৈ দিছোঁ, কি স্কিম থাকে, প্ৰি মেট্ৰিক, প্ৰি মেট্ৰিক স্কলাৰশ্বিপ, পষ্ট মেট্ৰিক স্কলাৰশ্বিপ, SC স্কলাৰশ্বিপ, OBC স্কলাৰশ্বিপ, তাৰপাছত তোমালোকৰ থাকিব এটা ঈশা অৰুণোদয় স্কলাৰশ্বিপ বা ST স্কলাৰশ্বিপ, আৰু এটা থাকে ST স্কলাৰশ্বিপ, ঠিক আছে। গোটেইখিনি স্কলাৰশ্বিপ ক'লোৱে। জেনেৰেলখিনিয়ে পাবনে নাই, বহুতে কমেণ্ট কৰি আছিলে জেনেৰেল কাষ্টখিনিয়ে পাবনে নাই। জেনেৰেল কাষ্টখিনিৰ কাৰণে স্কিমটো বৰ্তমানলৈকে ওলোৱা নাই, ওলালে মই এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম। তোমালোকে যদি কম্পিউটাৰ দোকান যোৱা তেওঁলোকে নাপায় বুলি কয়, ঠিক আছে, নাপায় বুলিয়ে কয় বাৰু, ময়ো নাপায় বুলিয়ে কওঁ, যোৱা বছৰ কৰি দিয়াও নাই। তেনেকুৱা স্কিম নোলায় মানে, ডাইৰেক্ট স্কিম নোলায়। যেনেকৈ OBC, ST, SC কাৰণে ডাইৰেক্ট স্কিম ওলায়, জেনেৰেলখিনিৰ কাৰণে স্কিম নোলায়। কিবা এটা মেৰিট লিষ্ট এটা স্কিম এটা আছে, সেইটো নামটো পাহৰিছোঁ, সেই স্কিমটো ওলায়। কিন্তু যিখিনিয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা, কাষ্ট লৈ মতলব নাই, তোমালোকে জেনেৰেল হ'লেও পাবা। মুঠতে যোনখিনিয়ে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন ল'বা তেওঁলোকো পাব। তেওঁলোকক খালি পাৰ্চেণ্টেজটো 70 এবভ লাগে। মেৰিট লিষ্ট মাৰিব, যদি মেৰিট লিষ্টত তোমালোকে চিলেক্ট হোৱা 54,000কে তোমালোকে 4 বছৰ পাবা, বহুত বছৰ দিব। সেইবাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা, যেতিয়াই স্কলাৰশ্বিপটোৰ ভিডিঅ' আহিব, মানে অনলাইন কৰা যেতিয়া ভিডিঅ' আহিব তেতিয়া তোমালোকে পাই যাবা। নটিফিকেশ্যনটো খালি তোমালোকে অন ৰাখা, ঠিক আছে। এতিয়া আহিলে এপ্লিকেশ্যন ফিজ লাগিবনে নাই। এপ্লিকেশ্যন ফিজ নালাগে, একদম টোটেলি ফ্ৰী অফ কষ্ট হয়। তোমালোকক অনলাইনটো কৰিবলৈ এপ্লিকেশ্যন ফিজ নালাগে, নিজৰ মোবাইলতে কৰিবা যেতিয়া, একো ফিজো নালাগে, ড্ৰাফো কাটিব নালাগে। যদি তোমালোকে কম্পিউটাৰ দোকান গৈ পেলাই কৰা তেতিয়া 100 টকামান দিব লাগিব, ঠিক আছে। সকলো স্কলাৰশ্বিপটোৰ কাৰণে মই ডকুমেণ্টছ কি লাগে প্ৰথমতেই ক'লোঁ। এতিয়া ঈশা অৰুণোদয় স্কলাৰশ্বিপটোৰ কথা কৈ দিছোঁ, যিহেতু মোৰ ভিডিঅ'টো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাখিনিও চায়, সেইবাবে তেখেতসকলক কৈ দিছোঁ ঈশা অৰুণোদয় স্কলাৰশ্বিপটো পাবলৈ ডকুমেণ্টছ কি লাগিব। এখন প্ৰথমতে মেইন ডকুমেণ্টটো হৈছে কোৰ্ট এফিডেভিট। সেই কোৰ্ট এফিডেভিটৰ এখন ফৰ্ম থাকে, সেই ফৰ্মখন এতিয়া মই নিদিওঁ, যেতিয়া অনলাইন আহিব যেতিয়া অনলাইনটো আহিব তেতিয়া দিম। জাষ্ট তোমালোকে শিকি থোৱা, কোৰ্ট এফিডেভিটখনত লিখা থাকিব যে তোমালোকে কোনো ধৰণৰ স্কলাৰশ্বিপ আবেদন কৰা নাই, মানে ঈশা অৰুণোদয় স্কলাৰশ্বিপটোৰ বাহিৰে বেলেগ কোনো ধৰণৰ স্কলাৰশ্বিপ আবেদন কৰা নাই, সেইটোৱে লিখা থাকে। তেনেকৈ তোমালোকে কোৰ্টত গৈ পেলাই এখন এফিডেভিট বনাই নিব লাগিব, 500 বা 700 টকা এটা ল'ব আৰু চামথিং তেনেকৈ কিবা এটা লয়। তাৰপাছত লাগিব তোমালোকৰ অনলাইনটো কৰাৰ পাছত এখন ফৰ্ম আহে, যেতিয়া ফাইনেল ছাবমিট কৰাৰ আগত ডকুমেণ্টছখিনি আপলোড কৰাৰ আগত এখন ফৰ্ম ওলাব। সেই ফৰ্মখন তোমালোকে কলেজৰ প্ৰিন্সিপালৰ ওচৰলৈ গৈ চহী মাৰি নিব লাগিব, চহী মাৰি আকৌ বস্তুটো আপলোড কৰিব লাগিব। তাৰপিছত লাগিব আধাৰ কাৰ্ড, PRC, কাষ্ট চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট। শুনা, ঈশা অৰুণোদয় স্কলাৰশ্বিপটো পাবলৈ হ'লে এনুৱেল ইনকামটো 4.5 লাখৰ তলৰ লাগিব। যিটো স্কলাৰশ্বিপ আছিলে ঈশা অৰুণোদয়ৰ বাহিৰে যিখিনি স্কলাৰশ্বিপ ক'লোঁ মই, সেইখিনি 2 লাখৰ তলৰ লাগে। কিন্তু ঈশা অৰুণোদয় স্কলাৰশ্বিপটো পাবলৈ হ'লে এনুৱেল ইনকামটো 4.5 লাখ হৈ যাব, বা 4.5 লাখৰ তলৰ লাগিব, 4.5 লাখৰ ওপৰ নহ'ব। আৰু কমেণ্ট কৰি আছিলে বহুতে চাকৰিয়ালখিনিয়ে পাবনে নাই। চাকৰিয়ালখিনিয়ে নাপায়, কাৰণ তেওঁলোকৰ এনুৱেল ইনকাম 4.5 লাখৰ ওপৰ হ'ব।
সেইটো কাৰণে তেওঁলোকেতো নাপায় এতিয়া হেকত তোমালোকক কৈ দিও যেন অনলাইনটো কেতিয়া আহিব চোৱা অনলাইনটো তোমালোকৰ জুলাইৰ পৰা ডাইৰেক্ট ডিসেম্বৰ লৈকে যাব ইমান লং টাইম সময়ছোৱাত তোমালোকে আবেদন কৰিব পাৰিবা মই আবেদন কৰা ভিডিও তোমালোকক দিম তোমালোকে ভিডিওবিলাক চাবা হেবে চেনেলটো আকবা কৈছো সাবস্ক্ৰাইব কৰি থোৱা এতিয়া তোমালোকক কৈলো বহুতে কমেন্ট কৰি আছিলে অনলাইনটো কেনেকে কৰিম কি কথা চোৱা এতিয়ালকে অনলাইনটো নাই আহা তোমালোকক জাস্ট মই ইনফৰমেশন খিনি দিলো আগতেকে দিছো তোমালোকৰ যদি কাৰোবাৰ ওচৰত কাষ্ট সাৰ্টিফিকেট নাই পিআৰসি নাই ইনকাম নাই হেখিনি তোমালোকে ফাৰ্ষ্টে ৰেডি কৰা তোমালোকে ৰেডি কৰি থোৱা ঠিক আছে মই ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে নিজৰ মোবাইলতে কৰিব পাৰিবা ইনকাম কেনেকে উলিয়াই পিআৰসি কেনেকে উলিয়াই কাষ্ট সাৰ্টিফিকেট কেনেকে উলিয়াই সকলোখিনি ভিডিও জুকে তোমালোকক বুজোৱা হৈছে তোমালোকে যোৱা সেই ডকুমেন্টছ কিটি প্ৰথমতে ক্লিয়াৰ কৰি ৰাখা তাৰ পাছত তোমালোকৰ যেতিয়া অনলাইনটো আহিব তেতিয়া তোমালোকে অনলাইনটো কৰিব পাৰিবা আকবা কৈ দিছো একত এতিয়ালৈকে অনলাইনটো অহা নাই অনলাইনটো জুলাই মান্থৰ পৰা ষ্টাৰ্ট হ'ব এতিয়াও টাইম আছে তোমালোকে ডকুমেন্টছ কিনি প্ৰথমতে ৰেডি কৰা যদি ভিডিওটো ভাল লাগিলে তোমালোকৰ লগৰ বিলাকক শেয়াৰ কৰি দিয়া স্কলাৰশিপটো সকলোৱে পাব আৰু পাৰ্সেন্টেজ কিমান লাগিব চোৱা যদি পাৰ্সেন্টেজ তোমালোকৰ 50% আছে তেন্তে সব স্কিমৰ বাবে তোমালোকে আবেদন কৰিব পাৰিবা ইচ্ছা অনুযায়ী কৰিবলৈ হলে 70 এবভ লাগিব হেতু তোমালোকে মনত ৰাখা